হয় কৃষ্ণাইত অব্যাহত আছে চৰাং বালিৰ ব্যৱসায় কিন্তু পৰিতাপৰ কথাটো হ'ল যে বন বিভাগে কৰিব নোৱাৰা কাম কৰিছে ৰাইজে কাৰণ বন বিভাগে আসলে চৰাং কাঠৰ ব্যৱসায় বা চৰাং বালিৰ ব্যৱসায় সকলক আসলতে ধৰাৰ সলনি আসলতে প্ৰতিটো দিনে যে চৰাং ব্যৱসায় চলি আছে তাৰ প্ৰমাণ মোৰ পিছফালে আছে 4কেইখন ডাম্পাৰ আৰু এই ডাম্পাৰ কেইখন যোৱা নিশা গাঁওৰক্ষী বাহিনীৰ সহযোগত ভেলটাঘাটত স্থানীয় ৰাইজে জব্দ কৰিবলৈ সক্ষম হৈছে কাৰণ কোনো ধৰণৰ নথিপত্ৰ নথকা এই ডাম্পাৰ কেইখনৰে আসলতে অবৈধভাৱে বালি কঢ়িওৱা হৈছিল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কৃষ্ণাইৰ পৰা মেন্দিলৈ যেটা গুৰুত্বপূৰ্ণ পথ অসম মেঘালয় যেটো সীমান্ত মেঘালয় সংযোগ কৰা যেটো সীমামূৰীয়া পথ সেই পথটো নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু সেই পথটোৰ বহন ক্ষমতা হৈছে 12 টন আৰু তাত চলিছে এনেকুৱা ডাম্পাৰ আৰু যি ডাম্পাৰৰ 30-35 টন 40 টন পৰ্যন্ত ওজন আছে যাৰ ফলত পথ সোনকালে নষ্ট হ'ব আৰু ৰাইজে বহুবাৰ আসলতে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল যদি পৰিতাপৰ কথা যে বিভাগীয় কৰ্তৃপক্ষ গোৱালপাৰা জিলা প্ৰশাসন বন বিভাগে কিন্তু চকুমুদা কুলিৰ ভাও জুৰিছে আৰু যাৰ ফলত দিনে নিশাই আসলতে এনেদৰে পথেদি আসলতে প্ৰতিটো নিশাই পাৰ হৈ আহিছে ডাম্পাৰ আৰু মই কথা পাতিম যেহেতু ৰাইজে কৰায়ত্ব কৰিছে এই 4খনকৈ ডাম্পাৰ আৰু এই ডাম্পাৰ কেইখনৰ কিন্তু এখনৰো নথিপত্ৰ সঠিক নাই এক প্ৰকাৰ নথি নাইয়ে আৰু নথিপত্ৰ অবিহনে বালি কৰি আছে মই প্ৰথমতে কথা পাতিম কি হৈছিল আসলে ঘটনাটো ক'ৰ পৰা কৰায়ত্ব কৰা হৈছে হয় বিগত কৃষ্ণাইৰ পৰা মেন্দিলৈ যেটো যোৱা ৰাস্তা মেঘালয়ৰ সংযোগী ৰাস্তাটো বিগত 35 বছৰে আমি জৰাজীৰ্ণ অৱস্থাত আছিল আমাৰ ৰাস্তাখনত এম্বুলেন্স সেৱাৰ পৰা আমি বঞ্চিত আছিলোঁ থানাৰ পুলিচো আমাৰ গাঁৱত আসামি ধৰিব যোৱা নাছিল তেনেকা জৰাজীৰ্ণ পথটো এইবাৰ চৰকাৰে মাত্ৰ 6 মাহমান হৈছে ৰাস্তাটো পকীকৰণ সম্পূৰ্ণ হৈছে আৰু সেই পকী সম্পূৰ্ণ হোৱাৰ সুযোগ লৈ কিছু অসাধু ব্যৱসায়ীয়ে বালাৰ ব্যৱসায়টো এনেকৈ কৰি আছে যে দিনে নিশাই যেটো ডাম্পাৰেৰে ব্যৱসায় চলি আছে অবৈধভাৱে বালাৰ ব্যৱসায় চলি আছে এই বালাৰ ব্যৱসায়ৰ বিৰুদ্ধে এই ডাম্পাৰ গাড়ীৰ বিৰুদ্ধে আমি বহুবাৰ জিলা উপায়ুক্ত মহোদয়ক ডিএফও ছাৰৰ ডিএফও অফিচত তাৰপাছত পিডব্লিউডি অফিচত কৃষ্ণাই ফৰেষ্ট অফিচত আমি বহুবাৰ ইয়াৰ বিৰুদ্ধে কমপ্লেইন দিছিলোঁ যদিও ইয়াৰ কোনো সুফল নাপালোঁ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে সেই ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে আমি ৰাইজে দেখিলোঁ যে পৰিস্থিতি বিষম আমাৰ ৰাস্তাটো ইতিমধ্যে কেইবা ঠাইতো মানে জৰাজীৰ্ণ অৱস্থা বৰ্তমান আহি পাবহি সেই বিষয়ে আমি হেৰি কৰি আমাৰ গাঁৱৰ স্থানীয় ৰাইজে ভিডিবিৰ সহযোগত আজি যোৱা ৰাতি 11টামান বজাত আমি গাড়ী 4খন আমাৰ গাঁওখনৰ ৰাস্তাতে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ ধৰিবলৈ সক্ষম হৈছোঁ আৰু ধৰাৰ লগে লগে আমি কৃষ্ণা ৰেঞ্জ অফিচত খবৰ দিছোঁ কৃষ্ণা ৰেঞ্জ অফিচৰ পৰা তেওঁলোকৰ কৰ্মচাৰীয়ে গৈ গাড়ীখন জব্দ কৰি লৈ আহে গাড়ীবিলাক জব্দ কৰি লৈ অহাৰ সময়লৈকে তেওঁলোকৰ হাতত বালি কঢ়িওৱা কোনো চালান নাছিল অবৈধভাৱে এই বালিৰ ব্যৱসায় চলি আছে আমাৰ ৰাইজৰ বিনম্ৰ অনুৰোধ চৰকাৰলৈ যে যেহেতু আমি এম্বুলেন্স সেৱাৰ পৰাও বঞ্চিত আছিলোঁ ৰাস্তাটো বনাই দিয়াৰ বাবে চৰকাৰক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাস্তাখনত অবৈধভাৱে বালিৰ ট্ৰাক কঢ়িয়াই আনি ৰাস্তাখন আগৰ দৰে জৰাজীৰ্ণ নকৰিবলৈ আহ্বান জনাইছোঁ লগতে এই বালিৰ ব্যৱসায় কৰাত আমাৰ কোনো বাধা নাই মাত্ৰ ৰাস্তাটোৰ বহন ক্ষমতা যিমান সেই বহন ক্ষমতা লক্ষ্য ৰাখি তেওঁলোকে বালিৰ ব্যৱসায় কৰক ক'ত বা বালি লাগে তেওঁলোকে ব্যৱসায় কৰক তাত আমাৰ কোনো আপত্তি কি কয় প্ৰশাসন বা বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিছে এইটো এখন প্ৰশাসনে বুজিব আমাৰ যিহেতু ৰাইজে গাড়ী 4টা ধৰি যোৱা হৈছে ৰাতি এখন প্ৰশাসনক কোৱা হৈছে যেটো নিয়ম সরকারের যেটো নিয়ম হিসাবে আপনাদের চলক আমার কোনো আপত্তি নাই আর এটা কথা ইহলোক যদি মহল লৈছে মহলের বালা আনে আমার বাধা নাই কিন্তু 12 টন যেটো ওয়াইট দিছে আমার রাস্তাটো সাইনবোর্ডও আছে 12 টন মাল টানো গাড়ি সহ 12 টন মাল টানলে আমার রাইজের কোনো আপত্তি নাই এতিয়া রাস্তাটো যেটো হয়েছে আমার মেন্দির রাস্তা বর্তমানে 3 মাহ নাই হয় রাস্তার কাম হওয়াত এতিয়া মোর ঘরের আগত এটা জায়গাত যাব আপনাদের সরু গাড়ি যাব নাপায় রাস্তা ডাবি গেছে ফাটি গেছে রাস্তার অবস্থা খুব বেয়া স্থানীয় ৰাইজে কিন্তু অভিযোগ দিছে অভিযোগ দিয়াৰ পিছতো কিন্তু বন বিভাগ বা গোৱালপাৰা জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এতিয়া দেখুৱাইছোঁ 4খনকৈ ট্ৰাক ৰাইজে জব্দ কৰি বন বিভাগক সমজাই দিছে আৰু আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কৃষ্ণাইৰ পৰা অৰ্থাৎ মেঘালয়ৰ পৰা অসমৰ পৰা মেঘালয় সংযোগী যেটো পথ কৃষ্ণাই মেন্দি পথ সেই পথটো আসলে বিগত 35-40 বছৰ ধৰি জৰাজীৰ্ণ হৈ আছিল আৰু এতিয়া পথটো ভাল হোৱাৰ লগে লগে এছাম অসাধু ব্যৱসায় কিন্তু দিনে নিশাই এনেদৰে অবৈধভাৱে বালি
কাঠ কঢ়িয়াই ৰাস্তা ধ্বংস কৰিছে আৰু তাৰ কাৰণে এনেদৰে ৰাইজ ওলাই আহিছে নিশাৰ ভাগত আৰু নিশাৰ ভাগত আচলতে এই 4খনকৈ ট্ৰাক জব্দ কৰি এনেদৰে বন বিভাগত সমজাই দিছে কিন্তু পৰিতাপৰ কথাটো হ'ল যে এটা বিভাগ আছে গোৱালপাৰা জিলা প্ৰশাসন আছে তাৰ পিছত দিনে নিশাই কিন্তু এনেদৰে এই ডাম্পাৰসমূহে কোনো নথিপত্ৰ বৈধ নথিপত্ৰ নথকাকৈ এনেদৰে বালি কঢ়িয়াব পাৰিলে সি এক ডাঙৰ প্ৰশ্ন কাৰণ বন বিভাগৰ অহৰ্নিশে টহল চলি থাকে গোৱালপাৰা জিলা প্ৰশাসনৰ দৃষ্টি থাকে তাৰ পিছতো কিন্তু একাংশ ব্যৱসায়ী আচলতে বন বিভাগৰ বা গোৱালপাৰা জিলা প্ৰশাসনৰ লগত মিলি এনেদৰে অবৈধ বালি কঢ়িওৱাৰ যি কাৰবাৰ চলাইছে সেয়া আচলতে ৰাইজ আচৰিত হৈছে আৰু ৰাইজে শীঘ্ৰে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰ বা বন বিভাগক অনুৰোধ জনাইছে অন্যথাই বিগত ৩৫ বছৰ ধৰি যি জ্বলা কলা খাইছিল এটা পথৰ বাবে সেই পথটো পুনৰ আগৰ অৱস্থালৈ ঘূৰি যাবলৈ বেছি সময় নাথাকিব কাৰণ প্ৰশাসনে যিটো বান্ধি দিছিল 12 টন বহন ক্ষমতাৰ যান বাহন চলিব পাৰে কিন্তু এখন ডাম্পাৰৰ বহন ক্ষমতাই এখন ডাম্পাৰৰ ওজনে হ'ল 14 টন আৰু সেই ডাম্পাৰখনত ভৰ্তি যেতিয়া বালি আনে তেতিয়া 30-40 টন পৰ্যন্ত বৃদ্ধি পায় ইয়াৰ ওজন আৰু ফলত পথ সহজতে বিধ্বস্ত হ'ব আৰু সেই লৈ কিন্তু শংকিত ৰাইজ আৰু ৰাইজ এনেদৰে ওলাই আহি জব্দ কৰিলে 4খনকৈ ডাম্পাৰ আৰু গোটেইকেইখন ডাম্পাৰৰ কোনো বৈধ নথিপত্ৰ নাই